মৰাণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান। 23,791 গৰাকী মহিলালৈ সাহায্য প্ৰদান। কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মৰাণত উপস্থিত হৈ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাইজৰ বাবে উচৰ্গা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণৰ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি 12.32 কোটি টকা ব্যয়েৰে নিৰ্মিত অত্যাধুনিক অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন 3টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। 90.50 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয়। অসম মালা 3.0 আঁচনিৰ অধীনত 36.92 কোটি টকা ব্যয়েৰে মৰাণ টাউন ক্লাবৰ পৰা লুকুমাৰীলৈ 9.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ উন্নয়নমূলক আধাৰশিলা। মৈত্ৰী আঁচনিৰ অধীনত 2.15 কোটি টকা পুঁজিৰে মৰাণ আৰক্ষী থানাৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন। আৰু টিংখাং সমষ্টিৰ 23,791 গৰাকী মহিলালৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ সাহায্য প্ৰদান কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী বিমল বৰা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী যোগেন মোহনৰ লগতে বিধায়ক চক্ৰধৰ গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ টিংখঙত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল, সমজিলা কাৰ্যালয়ৰ আধাৰশিলা হ'ল, ষ্টেডিয়ামৰ উদ্বোধন হ'ল, বহুখিনি কাম হৈ আছে আৰু আগলৈ হৈ থাকিব। सर बांग्लादेश में जो है पश्चिम बंगाल में जो है 58 लाख जो है लोगों को वहाँ से ले किया गया है एसआर मैं खबर लिया नहीं। मैं तो असम में हूँ, पश्चिम बंगाल का कोई खबर मेरा पास नहीं है अभी। काली কৈছো এইটো কালি কৈ দিছো হ'ব। স্যার আপনি ধান ক্ৰয় কৰাৰ কথাটো কৈছে চৰকাৰে কিনিব বুলি ধান ক্ৰয় ক্ষেত্ৰত, কিন্তু আপুনি যেতিয়া প্ৰথম আৰম্ভ কৰিছিল প্ৰথম বছৰ খুব ধুনীয়াকৈ চলিছিল, কিন্তু মিলবোৰ প্ৰায় বন্ধ হৈ গৈছে স্যাৰ। আৰু মিলৰ মানে কৃষকসকলে ধানবিলাক বিভিন্ন অজুহাত ল'ব নোখোজে। ধান গোটেই অসমতে আমি প্ৰায় 10 লাখ মেট্ৰিক টন এইবাৰটো পাই যাম। যোৱাবাৰ আমি প্ৰায় 8.5 মেট্ৰিক টন কিনিছোঁ। প্ৰত্যেক বছৰে ধান কিনা আৰু কৃষকৰ সংখ্যাটো বাঢ়িয়ে গৈ আছে। ডিব্ৰুগড়ত যদি কিবা সমস্যা আছে মই এটা ৰিভিউ লৈ ল'ম। যিসকল মিল মালিক ছাৰ তেওঁলোকে কৃষকৰ পৰা ধানটো নলয়, তেওঁলোকে এতিয়া কৃষকৰ ৰেট 2200 টকা, তেওঁলোকে এতিয়া 1700-1500 ধান কিনি আছে। মই চাই দিম, হ'বতো নালাগে তেনেকুৱা, কিন্তু মই এবাৰ চাই দিম। হ'ব, ধন্যবাদ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।